উঠি গ'ল কচু উঠি গ'ল মানে পেৰট গুড মৰ্ণিং সকলোকে মোৰ পেজৰ চেনেলটোলৈ স্বাগতম আশা কৰোঁ আপোনালোক সকলোৰে ভাল এতিয়া টাইম হৈছে 9:10 আজি আৰিয়াৰ জলপানটো সোনকালে লৈ আহিছোঁ কিয় জানেনে জলপানটো খুৱাই লওঁ তাৰপিছত লাহেকৈ তাইক গা ধুৱাম তাৰপিছত আমি আজি যাম মহাভৈৰৱ মন্দিৰ মায়ে আজি আৰিয়াৰ নামত এখন শৰাই আগবঢ়াইছে ৰিংকু গ'ল পাচলি লৈ পিনে ভোগ দিব পায়স দিব প্ৰসাদ দিব মৰ্ণিং চাহকাপ এতিয়া মন্দিৰ যাম যে চাহকাপ খাই লৈছোঁ এইফালে আইতাকে আনি দিয়া মুম্বাইৰ পৰা ফ্ৰকটো পিন্ধাই দিছোঁ ধুনু লাগিছে দেই জোতাযোৰ সৈতে বৰ ধুনু লাগিছে দেই মা অঁ মায়ে পিন্ধাই দিছোঁ হয় নাই ওলাই মেলি ল'লোঁ আৰু দেই চুলিখিনি আকৌ ধুই ল'লোঁ গৰমত সেইকাৰণে বান্ধি লৈছোঁ আৰু পৰা আমি মহাভৈৰৱ মন্দিৰ পাইছোঁহি আৰু এয়াই হৈছে তেজপুৰৰ মহাভৈৰৱ মন্দিৰ এয়া মহাদেৱ ওম নমঃ শিৱায় এয়াই মহাভৈৰৱ মন্দিৰ পাৰ দেখিছা আৰিয়া পাৰ দেখিছানে পাৰিব কিয় নোৱাৰিব এতিয়া আমি সিতাত গৈ চাকি জ্বলাম এই পাৰ হৈ দিয়া বা পাৰিছে দেই ওম নমঃ শিৱায় আজি আমাক শৰাই দিছে যে ইয়াত গেছৰ পইচা কিবা পইচা দিব লাগে বোলে প্ৰসাদ চসাদ দিলে ইয়াত দিয়ে ইয়াতে বনায় আৰিয়াক যেনে তেনে খোৱালোগৈ এতিয়া এটা 25 হ'ল টাইম আজিকালি আৰিয়াই আকৌ মোবাইল চাবলৈ লৈছে মোবাইলটোতো চাই আইতাকক টিভি ৰুমত বহুৱাই লৈ আইতাক বহি দিব লাগিব বাকী কোনো নালাগে এতিয়া মই যেনে তেনে খোৱালোঁ আৰু অকণমান শুই লওক নহ'লে উৎপাত কৰি নিজৰটো ভাগৰ নালাগে বাকী মানুহগালক ভাগৰত মাৰি দিব খাম ভোগ হয়নে আৰিয়াই চাইছে তুমি খোৱা দেই এতিয়া কৃষ্ণ লোৱা ইভিনিং বুলি এতিয়া আমি বাহিৰত বহিছোঁ মানে বাহিৰখন বৰ ঠাণ্ডা ভিতৰখনতকৈ আৰিয়া লাইট অফ কৰিব নিদিয়ে আহিব সোনকালে আহিব আজি সোমবাৰে যে ভিৰ থাকেই আপুনি প্ৰত্যেক সোমবাৰে যায় নি আজি আমাৰ আৰিয়া হৈ আইতাকে শৰাই দিলে সেয়াই ন আইতাক ককাকত থাকিলে মানে সেইটোৱে ভাল আৰু এতিয়া মাক হৈ মানে আমি সিমানখিনি ভাবি নাপাওঁ কিন্তু আইতাকহঁতে যিমান ভাবে নাতি নাতিনীৰ কাৰণে ন আৰু সেই সম্বন্ধবোৰ সদায় বজাই ৰাখিব লাগে কিছুমান মানুহে নিজৰ ল'ৰাটো বা ছোৱালীজনীক আইতাকৰ পৰা আঁতৰাই থয় সেইটো কাম কেতিয়াও কৰিব নালাগে আৰু এটা কথা সদায় জানিব আইতাকহঁতৰ পৰা নাতি নাতিনীয়ে বেছি কথা শিকে আৰু সেইটো মৰম বহুত বেলেগ হয় পৃথিৱীৰ এটা আপুৰুগীয়া মৰম হয় এই মৰমটো কিন্তু সকলোৱে নাপায় ঠিক আমি পোৱা নাছিলোঁ তাই বেয়া লাগে তাইৰ ককাক এজনো নাই যে সেইটোৱে মোৰ বেয়া লাগে কিন্তু তাই তথাপিও ককা বুলি নিজৰ ককা কোন লোকৰ ককা কোন সেইটো তাই জানে আৰু মোৰ কাৰণে মা আৰু আৰিয়াৰ মৰমটো বহুত বেলেগ হয় মানে তেওঁলোকক যেতিয়া মই একেলগে দেখোঁ নহয় মোৰ সেইটো মানে অন্তৰৰ পৰা কৈছোঁ বহুত বেলেগ সুখ এটা অনুভৱ হয় মানে আৰু সেইটো কাৰণে ভগৱানকো ধন্যবাদ দিছোঁ আৰিয়াই মোৰ মাক এনাই বুলি ক'ব লাগে লাহেকৈ শিকাম আৰু এনাই বুলি ক'বলৈ শিকাইছোঁ মোৰ মাও আৰিয়ালৈ বহুত মৰম কিন্তু মোক বহুতে কুৱেশ্যন কৰিছে আপোনাৰ মাক আপোনালোকৰ ঘৰলৈ অহাই দেখা নাই মোৰ দেউতা ঢুকোৱাৰ পিছৰ পৰা মাৰ মানে এনেকুৱা হৈ গৈছে মোৰ বায়ে মাত মাতিব নোৱাৰে বুলি কৈছোঁৱে ন আৰু মোৰ ভাইটি কামৰ কাৰণে জেগাই ঘূৰি ফুৰিব লাগে আৰু মাৰ লগত
মন আছে, কুকুৰ এজনী আছে, আৰু কুকুৰজনীক এৰি আহিবও নোৱাৰে, ক'ৰবালৈ আহিলেতো থাকিব লাগে ন, কিন্তু য'লৈ নিব পাৰে তালৈ যায়। কিন্তু আৰু এটা কথা, মোৰ মাৰ খুব কঁকাল বিষ, মানে বহুত বেছি কঁকাল বিষ। সেইটো তেওঁৰ মানে মই ডিগ্ৰী পঢ়ি থকাৰ পৰা দেখিছোঁ, মানে কঁকাল বিষ হ'লে মানে বেজী ল'লেহে শান্তি পায়। আৰু তেওঁৰ ভৰিও বিষ আছে, গাড়ীত আহিলে ইমান লং জাৰ্ণি কৰিব নোৱাৰে। সেইটো কাৰণে আমি যেতিয়া যাব পাৰোঁ আমিয়ে যাম বাৰু, আহিব কিয় নাহিব, কিন্তু সময়ৰ সুবিধা চব মিলিব লাগিব ন। এতিয়া ভাইটি পটককৈ আহে যায়, আৰু সেইটো মায়ে কেয়াৰ কৰিব লাগিব ন নিজৰ ল'ৰাটোৰ কাৰণে। কিন্তু মৰম অজস্ৰ আছে, বহুত বেছি মৰম আছে। আৰু দেউতাটো নায়েই, সেইটো কাৰণে বেয়া লাগে বাৰু। যি কি নহওক, আৰিয়াৰ আইতাক আছে, এনায়েক আছে, মামা আছে, আপা আছে, নিচা আছে, বৰমা আছে। সেই বহুত ভাগ্যৰ বলত এটা সম্বন্ধ পায়, যেনেকৈ দাদা, ভাইটি, বা। সেইটো গৈ এতিয়া আৰিয়াৰ কাৰণে কি হয়, মামা, আপা, নিচা, সেইবোৰ নহয় জানো। আৰু মই যিমান পাৰোঁ সম্বন্ধবোৰ ৰাখিবলৈ চাওঁ, কিন্তু যেতিয়াই সম্বন্ধবোৰ মানে ধনী দুখীয়ালৈ আহি যায়, তেতিয়া তেনেকুৱা সম্বন্ধবোৰ মই ৰাখিব নিবিচাৰোঁ। য'ত আপোনাক সন্মান নিদিয়ে, য'ত আপোনাক গুৰুত্ব নিদিয়ে, য'ত আপোনাক ভেলু নাইকিয়া বুলি ভাবে, সেইবোৰ সম্বন্ধ লাগিলে যিমানেই তেজৰ হওক, সেইবোৰ সম্বন্ধক মই কিন্তু ইম্পৰ্টেণ্ট নিদিওঁ। মই কৈছোঁৱে সদায় আপোনালোকক, মোৰ কাৰণে মোৰ সন্মানটো বহুত বেছি। মই কাকো দিয়া নাই, তেওঁলোকৰ পৰাও মই লোৱা নাই। তেওঁলোকক মই সন্মান এতিয়াও কৰোঁ। তেওঁলোকে মোক নকৰে বুলি যে মই নকৰোঁ সেইটো কথা নহয়, কিন্তু মই জানো তেওঁলোকে মোক সন্মান নকৰে বা কোনোবাই সন্মান নকৰে। সেই মানুহৰ ওচৰত মই কেতিয়াও কাষ নাচাপোঁ, সেয়া লাগিলে মোৰ যিমানেই যি নহওক। আৰু মই প্ৰতিটো সম্বন্ধই মানে ভালকৈ ৰাখিবলৈ চাওঁ, লাগিলে মোৰ ফ্ৰেণ্ডশ্বিপ সম্বন্ধই হওক, মোৰ মিতিৰ কুটুমেই হওক। যদি বেয়া বুলি গম পাওঁ, তেনেহ'লে সেইটো সম্বন্ধৰ পৰা মই অলপ দূৰত ৰাখোঁ। কিয়, মই লাইফটোত দুখ পাব নিবিচাৰোঁ। যিখিনি দুখ পাইছোঁ সেইখিনি মোৰ কাৰণে চাফিচিয়েণ্ট, আৰু মই দুখ পাব নিবিচাৰোঁ। এটা কথা, কিছুমান মানুহে কিন্তু সম্বন্ধটো টকাৰ, ধনী দুখীয়া, টকা আছেনে নাই সেনেকৈ জুখি লয়, কিন্তু মই সেইটো টাইপৰ নহয় দেই। মোৰ নাই ভাই, মোৰ নাই। মোৰ কাৰণে এটা ভিক্ষাৰীও সম্বন্ধ হ'ব পাৰে, তাত মোৰ প্ৰব্লেম নাই, মই লাজ নকৰোঁ। যাৰ আছে আছে, যাৰ নাই নাই, কোনেও কাকো খুৱাই থকা নাই। কিন্তু কিছুমানে যে সম্বন্ধ এটা ক'বলৈ লাজ কৰে যে এয়া মোৰ আমুক হয় বুলি, এটা সম্বন্ধক আপুনি পৰিচয় কৰি কিবা লাভ আছে? একো লাভ নাই। কিছুমান আছে ধনী হ'লে সম্বন্ধটো পটককৈ দেখুৱায়, এয়া আমাৰ আমুক বহুত ধনী। দুখীয়া হ'লে কিন্তু পৰিচয়টো নিদিয়ে। এটা কথা কওক, ধনীয়ে হ'ল যেনিবা, তেওঁলোক ধনী হৈ আপোনাক কিবা দিব নেকি? ধনী হ'লে আপুনি পৰিচয় দিয়ে, দুখীয়া হ'লে পৰিচয় নিদিয়ে। আমাৰ আৰিয়া উঠি গ'ল, দেউতাকে মাছ আনি দিছে, মাছ এপিচ খোৱালোঁ, অকণমান খালে আৰু। এতিয়া আকৌ চেৰেলেক লৈ আহিছোঁ। কলিজাটো দুখ পালে, এইডোখৰ চাওঁ, এইটো চাওঁ, এইডোখৰ ফুলি গ'ল আকৌ, এইডোখৰ বেছি উৎপাত কৰিলে সেয়া দুখ পাবাই আকৌ। কিয় উৎপাত কৰিবলৈ, মাৰিলোঁ, একদম পূৰা মাৰিলোঁ নহয়। মই মাৰিলোঁ, দেউতাই মাৰিলে, আইতাই মাৰিলে, ৰিংকুৱে মাৰিলে, চবেই মাৰিলোঁ দেই মা। বেছি সেইকাৰণে উৎপাত নকৰিবা আকৌ দেই না। মোৰ কলিজাটো দুখ পাই গৈছে। যা যা, দুষ্ট দুষ্ট ন মা, বদমাছ, পিটিম। মই এটা ক'বই বিচাৰিছোঁ, সম্বন্ধবোৰ আমি বনোৱা নহয়, ভগৱানে বনাই দিছে। কিছুমান মানুহে পৰা হ'লে ধনীৰ লগতহে অকল সম্বন্ধ কৰিলেহেঁতেন, দুখীয়াৰ লগত নকৰিলেহেঁতেন। চব ভগৱানৰে লীলা। যদি মিলিব পাৰ চবৰ লগতে মিল, যদি মিলিব নোৱাৰ কাৰো লগতে তই মিলিব নোৱাৰ বুলি। সেইটোৱে কথা। যি সম্বন্ধ পাইছে তাকে ভালকৈ ৰাখিবলৈ চাওক। যদি আপোনাক কোনোবাই গুৰুত্ব নিদিয়ে, তেনেহ'লে সেইবোৰ সম্বন্ধ ৰাখিও লাভ নাই, এনেই নামত। সেইটোৱে মুঠতে। আজিৰ দিনটো এনেকৈয়ে গ'ল আৰু। এতিয়া আকৌ আৰিয়া শুব, শুৱাই দিওঁ। ঠিক আছে তেন্তে দিয়ক, সদায় কোৱাৰ দৰে কওঁ, ভগৱানে সকলোৱে মংগল কৰক, সকলো সদায় ভালে থাকক। গুড নাইট।